বিমল ফুকন মহন্ত আপোনাৰ কাকলৈ আহিছো তাৰ্কিক বৰা সুমি বৰা পলাতক সুমি বৰা পৰিয়ালৰ আন লোক সকলো পলাতক কিন্তু হেহৈতাকৈ অম্লানক যেটো কৰায়ত্ব কৰা হৈছে এবাৰ অম্লানৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়াটো গতি লবনে অম্লানৰ জৰিয়তে আৰক্ষীয়ে হয়তো বহুখিনি তথ্য লাভ কৰিব গতিকে সুমি বৰা তাৰ্কিক বৰা আৰক্ষীৰ জালত খুব কম সময়ৰ ভিতৰত পৰাৰ সম্ভাৱনা আছে বুলি আমি ভাবিব পাৰোনে সুমি আৰু তাৰ্কিক বৰা পলাই থকাৰ পিছৰে পৰা আৰক্ষীয়ে ইতিমধ্যে ধাৰাবাহিকভাৱে অভিযান চলাইছিল আটাইকেইটা ইউনিটে অসম আৰক্ষীৰ প্ৰায় 90% লোকে আচলতে সামগ্ৰিকভাৱে এই বিষয়টোৰ লগত জড়িত চিআইডি কক এছটিএফ কক বিআইঅ কক ডিব্ৰুগড় আৰক্ষী কক গুৱাহাটী আৰক্ষী কক সকলোৱে আৰু তেনে সময়তে এটা খবৰ আহিল যে তেওঁ পৰিয়ালৰ লোকৰ লগত সুমি বৰাৰ আৰু স্বামী তাৰ্কিক বৰা ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে সেই খবৰটো অহাৰ পিছতে তেওঁ পৰিয়ালৰ ওপৰত নজৰ ৰখা হ'ল পৰিয়ালৰ লোকৰ লগ কৰিবলৈ অহা লোকসকলৰ ওপৰত নজৰ ৰখা হ'ল আৰু সেই সকলৰ ওপৰত নজৰ ৰাখি অৱশেষত আৰক্ষীৰ এটা ফোন নম্বৰৰ ওপৰত আৰক্ষীৰ এটা কিছু ডাউট হৈছিল আৰু সেই ডাউট হোৱা নম্বৰটোৰ ওপৰত আৰক্ষীয়ে এনালাইচিছ কৰিছে যে সেই নম্বৰটো একে জেগাত নাই নম্বৰটো ঘূৰি আছে আৰু নম্বৰটো শেষ লোকেশ্যন পোৱা গৈছিলে বিহাৰৰ মুজাফৰপুৰ গতিকে যিহেতু এটা ডাইৰেকশ্যনত গৈ আছিল আৰু সেই লোকে যিটো ডাইৰেকশ্যনত মোবাইল নম্বৰটোৰ ডাইৰেকশ্যন দেখাই আছে সেই ডাইৰেকশ্যনটো হ'ল নেশ্যনেল হাইৱে তেতিয়া আৰক্ষী নিশ্চিত হৈছিল যে কোনো এজন লোক এই গাড়ীখনত আছে যিজন লোকে বা সেই ৰাস্তাৰে এখন গাড়ীত গৈ আছে যিজন লোকে এই পৰিয়ালটোৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু তেতিয়া আৰক্ষীয়ে ইতিমধ্যে গোটেই সমগ্ৰ বিষয়টো এছটিএফৰ তদন্তত পোহৰলৈ আহিলে আৰু এছটিএফৰ তদন্তত পোহৰলৈ অহাৰ পিছত এছটিএফে ইতিমধ্যে সেই গোটেই কামখিনি এই ইতিমধ্যে ডিজিপিক জনালে যে এজন যুৱকৰ এটা নাম্বাৰৰ ওপৰত অলপ ডাউট হৈছে নাম্বাৰটো কাৰ স্পষ্টকৈ মুহূৰ্তলৈকে ক'ব পৰা নাই কিন্তু এজন লোকৰ এটা মোবাইলৰ ওপৰত অলপ ডাউট হৈছে আৰু সেই ডাউটটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সেই যুৱকজনক ধৰিবলৈ বিহাৰ আৰক্ষীক ক'ব লাগে বা ৰিকুৱেষ্ট কৰিব লাগে বুলি ডিজিপিক জনালে লগে লগে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া ইতিমধ্যে তাৎক্ষণিকভাৱে বিহাৰ পুলিচৰ লগত যোগাযোগ কৰিলে আৰু বাছখন গৈ মুজাফৰপুৰ থানাৰ সমীপ পাওঁতে এখন বাছৰ পৰা আৰক্ষীয়ে ইতিমধ্যে এজন যুৱকক সেই আটক কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত জানিব পৰা গ'ল সেই যুৱকজন তাৰ্কিকৰ ভাতৃ আৰু তেওঁৰ নাম অম্লান বৰা গতিকে এতিয়া তেওঁক তাতে বিহাৰ আৰক্ষীয়ে ৰাখিছে আজি আচলতে এছটিএফৰ এটা দল উৰা মাৰিব বিহাৰলৈ কিছু সময় পিছত আৰু তেওঁলোকে বিহাৰলৈ গৈ বিহাৰৰ পৰা তেওঁক লৈ আহি পৰৱৰ্তী পৰ্যায়ত হয়তো চিআইডিক গতাই দিব ইতিমধ্যে চিআইডিৰ আইজিপি এইগৰাকীৰ নেতৃত্বত এটা এছআইটি গঠন কৰা হৈছে আৰু সেই এছআইটিটোৱে ইতিমধ্যে কিয় পলাব লগা হ'ল তেওঁ ধন বিনিয়োগ কৰিছিল নেকি ধন বিনিয়োগ কৰিবলৈ কাৰোবাক আমন্ত্ৰণ জনাইছিল নেকি বা কাৰোবাক প্ৰলোভিত কৰিছিল নেকি কিয় অম্লানে ইয়াৰ পৰা পলাই যোৱাৰ পৰিকল্পনা কৰিলে ক'ৰবাত নহয় ক'ৰবাত নিজে দুখ কি অনুভৱ কৰিব লাগিব ক'ৰবাত নহয় ক'ৰবাত নিজে অপৰাধ কৰাটো তেওঁ জানিব লাগিব যি কাৰণে আৰক্ষীৰ ওচৰলৈ নগৈ পলাইছে গতিকে এই কথাটোৰ পৰা আৰক্ষী নিশ্চিত যে ক'ৰবাত নহয় ক'ৰবাত কিবা কাৰণত তেওঁলোক জড়িত আছে আৰু সেই কাৰণে পলাইছে কিন্তু এতিয়া পলোৱাৰ আঁৰৰ ৰহস্যটো কি সেয়া তেওঁ কানি কুটকুচ কৰিলে ওলাব ইতিমধ্যে বহু ধনৰ বিনিয়োগ বহু ধনৰ খৰচ আৰু বহু ধন আৰ্জন তিনিওটা প্ৰসংগতে কিন্তু অম্লান বৰাৰ পৰিয়াল বা তাৰ তাৰ্কিক বৰাৰ পৰিয়ালো জড়িত হৈ পৰিছে কিন্তু আৰক্ষী তদন্তত এটা কথা পোহৰলৈ আহিছে এই কথাটো ক'ব লাগিব যে যেনেদৰে সুমি বৰাৰ পৰিয়ালটো তাৎক্ষণিকভাৱে দুপে আগবাঢ়ি গ'ল তেনেদৰে কিন্তু তাৰ্কিক বৰাৰ পৰিয়ালটো কিন্তু আগবাঢ়ি অৰ্থনৈতিকভাৱে স্বাচ্ছন্দ্যৰ জীৱন এটা কটোৱাৰ তেওঁলোকৰ কিন্তু সেই পৰিস্থিতি দেখা নাই যদি ক'ৰবাত তাৰ্কিক বৰাই যিখিনি ইনভেষ্ট কৰিছে বুলি ওলাইছে সেই ইমানখিনি বিশাল পৰিমাণৰ ক'ৰবাত ধন বিনিয়োগ কৰিবলৈ হ'লে সেই লোকজনৰ ঘৰুৱা অৱস্থা ঘৰুৱা তেওঁলোকৰ ব্যৱস্থাপনা চাই বহু পৰিমাণে অনুমান কৰিব পৰা যায় কিন্তু সেই এনেধৰণে কোটি টকাৰ বিনিয়োগ হয়তো তেওঁ কৰিছে আৰু সেয়া সম্পূৰ্ণ ব্যক্তিগতভাৱে কৰিছে তাত ঘৰৰ কোনো যোগাযোগ নাই বা ঘৰৰ পৰা কোনো ঘৰত কিন্তু ঘৰখন চাই তেওঁ যে ঘৰতো বিনিয়োগ কৰিছে কথাটো ধৰিব নোৱাৰি গতিকে এই কথাবিলাক কিমান দূৰ সত্য বা কিমান দূৰ অসত্য সেয়া পৰৱৰ্তী সময়ত প্ৰমাণিত কৰিবৰ প্ৰয়োজন আছে এখন ৰিজৰ্ট খোলা বুলি খবৰ আহিছে তাৰ্কিকে শিৱসাগৰৰ এজন ব্যৱসায়ীৰ লগত লগ হৈ তাৰ্কিকে গোলাঘাটত এখন ৰিজৰ্ট খোলাৰ বুলি এটা খবৰ আহিল কিন্তু দেখা পোৱা গৈছে প্ৰায় কোটি ঘৰত ইনভেষ্ট হৈছে সেইখন ৰিজৰ্টত আৰু সেই ৰিজৰ্টখনৰ কিন্তু সন্ধান এতিয়ালৈকে কোনেও উলিয়াব পৰা নাই কিন্তু এই খবৰটো কিমান দূৰ সত্য সেয়াও কিন্তু এতিয়ালৈকে সন্দেহৰ আৱৰ্তত গতিকে কোটি টকা খৰচ কৰি কোনোবা এজন লোকে তেওঁৰ যদি ৰিজৰ্ট এখন খোলে তিনিখনকৈ যদি বাগান কিনে
এনেধৰণে যদি তেওঁ ব্যৱসায়ত দুপদুপে আগবাঢ়ে তেতিয়া সেই লোকজনৰ বা তেওঁ যদি আচলতে ডেষ্টিনেশ্যন ৱেডিঙত নিজৰ বিয়া পাতে তেনেকুৱা এজন লোকৰ ঘৰখন চাবলৈ গ'লে আৰু তেওঁলোকৰ ঘৰখনৰ যিটো পৰ্যায়ৰ হ'ব লাগে সেই পৰ্যায়ত নোহোৱাটোৱে আৰক্ষীক আচলতে কিছু পৰিমাণে তেওঁ পৰিয়ালটো যে তাৰ্কিক বৰা গোটেই পৰিয়ালৰ সকলো লোক যে এই চক্ৰান্তটোৰ লগত জড়িত নহয় তেনে এক অনুমান কৰিবলৈ বাধ্য কৰিছে এই গোটেই ঘটনাত অম্লানে যেহেতু বিমল ফুকন মহন্ত অম্লানে যেহেতু এই কথাটো এনেকুৱা যে যিকোনো সময়ত পৰিয়ালৰ লোকক কেনেদৰে অনুমান কৰিছে আৰু সেই সময়ত আচলতে কিয় অম্লান পলাই গ'ল অম্লান পলাই যোৱা কথাটোৱে আৰক্ষীয়ে কৰা অনুমানটোৰ বিপৰীত দিশত গতি কৰিলে অম্লানে আত্মগোপন কৰিবলৈ ইয়াৰ পৰা বাই ৰোড তেওঁ ইয়াৰ পৰা পলাই যোৱাৰ যিটো পৰিকল্পনা কৰিলে পৰিকল্পনাটোৱে আৰক্ষীয়ে যিটো অনুমান কৰি আছিল যে অম্লানৰ পৰিয়াল এই গোটেই চক্ৰান্তটোৰ লগত অধিক ওতঃপ্ৰোতভাৱে জড়িত নহয় কিন্তু অম্লান পলাই যোৱা ঘটনাতে পুনৰ ভাবিবলৈ বাধ্য কৰিলে যে পৰিয়ালৰ লোক জড়িত হৈ আছে অম্লানৰ ক্ষেত্ৰত যিখিনি সন্দেহ কৰা হৈছে যে এই গোটেই কামখিনিত বিশাল ফুকন তাৰ্কিক বৰা ৰাজীৱ বৰাৰ সৈতে অম্লানো তেনেধৰণে জড়িত হৈ আছে নেকি সেই তথ্যবোৰ পোহৰলৈ আহিছে নেকি আৰু এটা কথা যে যিহেতু অম্লানে পলুৱাই পথাত গোটেইখিনি সহায় কৰিছে গতিকে এতিয়া তেওঁলোক ক'ত আছে অম্লানৰ দৰে তেনেকৈ বিহাৰতে কোনো ঠাইত থাকিব পাৰে নেকি সেইটো একাষাৰে কৈ দিব পৰা নাযায় অম্লানে পলোৱাত সহায় কৰিছে নে অম্লান নিজে পলাই গৈছে সেই কথাটো নিশ্চিত খবৰ মোৰ ওচৰত নাই কিন্তু মই এটা কথা কৈছো যে ইতিমধ্যে বিভিন্নজনে সহায় কৰিছে পলায়ন কৰাত আৰু এনেকুৱা এটা পৰ্যায় পালে যে কোনোবা এজন লোকৰ বন্ধুৰ ওচৰ পালে আৰু তেওঁ সকলে যে এনেদৰে গুচি যোৱা গাড়ী এখন লাগে গাড়ীখন মেনেজ কৰি দিলে কিন্তু সেই গাড়ীখন মেনেজ কৰি দিয়াতে ক'ৰবাত পৰৱৰ্তী পৰ্যায়ত গম পোৱা গ'ল যে তেওঁলোকক সেই গাড়ীখন দি তেওঁলোক পলাই গ'ল গতিকে এনেদৰে ইতিমধ্যে বোকাখাটৰ পৰা দুজন যুৱক ধৰিছে দুইজন যুৱকে হ'ল তাৰ্কিক বৰাৰ জুনিয়ৰ তেওঁলোকে তাৰ্কিক বৰাৰ ফটোগ্ৰাফিত এছিষ্টেণ্ট হিচাপে কাম কৰে গতিকে এছিষ্টেণ্ট অৰ্থাৎ তেওঁলোক একেটা গ্ৰুপৰ মানুহ গতিকে তেওঁলোকক যদি নিজৰে অনুজ কেইজনক যেতিয়া ভাতৃসদৃশ যুৱক কেইজনক যেতিয়া কৈছিলে তাৰ্কিকে তেওঁলোকৰ ঘৰত থাকিম বুলি কোনো শহীদৱান লোকে কেতিয়া আমাৰ ঘৰত আজি নোৱাৰিব থাকিব বুলি ক'ব নোৱাৰে কাৰণ তেতিয়ালৈকে পুলিচেও বিচাৰি থকা নাই তেতিয়ালৈকে তাৰ্কিক বৰা চুমি বৰা পুলিচেও বিচাৰি থকা নাছিল গতিকে একেষাৰে সেই যুৱক দুজনে তেওঁলোকৰ ঘৰত থাকিবলৈ আশ্ৰয় দিয়াটো কেতিয়াও অপৰাধ বুলি গণ্য কৰিব পৰা নাযাব কাৰণ তেতিয়ালৈকে সেই কথাটো ওলোৱা নাই যে আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে বা তেনেধৰণৰ কথা গতিকে এই গোটেই প্ৰসংগটোত এতিয়া অপৰাধ কৰা ইচ্ছাকৃতভাৱে যদি আৰক্ষীৰ পৰা পলাই থাকিবলৈ সুবিধা দিয়া সেইটো অপৰাধ কিন্তু অজানিতে যদি আৰক্ষীয়ে বিচাৰিছে বুলি নাজানে বা তেতিয়ালৈকে আৰক্ষীয়ে বিচৰা নাই তেতিয়াহ'লে তেওঁ আহি কাৰোবাৰ ঘৰত দিক্ষু নামৰ ছিংগাৰজনৰ ঘৰত থাকোঁতাও যেনেদৰে অপৰাধ নহয় ঠিক তেনেদৰে কাৰোবাৰ ঘৰলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে যদিহে তেওঁ ইচ্ছাকৃতভাৱে তেওঁ আচলতে ছাপোৰ্ট দিয়া নাই বা ইচ্ছাকৃতভাৱে যদি তেওঁক আচলতে আশ্ৰয় দিয়া নাই গতিকে এই ক্ষেত্ৰত যে দেখা পোৱা গৈছে যে তাৰ্কিক বৰাৰ পৰিয়াল কিমান দূৰ তাৰ লগত জড়িত সেইটো এটা ডাঙৰ প্ৰশ্ন সমান্তৰালকৈ তেওঁলোকৰ পৰিয়ালত কিমান বিনিয়োগ হৈছে সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ একেদৰে যে চুমি বৰাৰ যিখিনি ধনৰাশি সেই ধনৰাশি চুমি বৰাৰ ভাতৃয়ে যেনেদৰে কোম্পানী খুলিছে অন্য স্থানত বিনিয়োগ কৰিছে তেওঁলোকৰ কণ্ট্ৰলৰ দোকান এখনৰ পৰা আজিৰ তাৰিখত আহি তেওঁলোক কোটিপতি এখন ঘৰলৈ ৰূপান্তৰিত হ'ল সেই সমাহাৰত তাৰ্কিক বৰা পৰিয়াল হৈছে নাই সেইটোত অলপ প্ৰশ্নবোধক আছে যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ নিশ্চয় অম্লান বৰাৰ পৰা পোৱা যাব হয় আমি আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনাৰ বাবে বিমল ফুকন মহন্ত আজি গুৱাহাটীলৈ যেহেতু অম্লানক অনা হ'ব অম্লানক আনি তদন্ত প্ৰক্ৰিয়া হয়তো চলাব আৰু অম্লানৰ জৰিয়তে আৰু তথ্য পোহৰলৈ আহিব আৰক্ষীয়ে সন্দেহ কৰিছিল যে হয়তো পৰিয়ালৰ কোনো লোক এনেধৰণে জড়িত হৈ আছিল তথাপিও শেহতীয়াকৈ যিহেতু তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহক সোধা পোছাৰ অন্তত বহুখিনি তথ্য আৰক্ষীয়ে যেনেধৰণে আশা কৰিছিল তেনেকৈ কিন্তু লাভ কৰা নাছিল গতিকে সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অন্য দিশে গতি কৰিছিল কিন্তু অম্লানক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া কথাবোৰ আকৌ কিছু সলনি হৈছে গতিকে পৰিয়ালৰ লোকো যে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেই কথাবোৰহে এতিয়া স্পষ্ট হৈছে গতিকে ভাতৃয়ে ক'ত কেনেকৈ পলুৱাই ৰাখিছিল ভাতৃয়েও বিনিয়োগ কৰিছিল নেকি ট্ৰেডিঙৰ জৰিয়তে আনক প্ৰবঞ্চনা কৰাৰ এই কাৰ্যত তাৰ্কিকৰ ভাতৃ জড়িত হৈ আছে নেকি কথাবোৰ স্পষ্ট হ'ব তদন্ত প্ৰক্ৰিয়াৰ পাছত আজি যিকোনো মুহূৰ্ততে লৈ অহা হ'ব পাৰে গুৱাহাটীলৈ আমি পুনৰ জনাইছোঁ তাৰ্কিক বৰাৰ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে ভাতৃ অম্লান বৰাক গ্ৰেপ্তাৰ কৰা হৈছে বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অম্লান বৰাক যিকোনো মুহূৰ্ততে গুৱাহাটীলৈ অনা হ'ব পাৰে বিহাৰৰ ডিজিপিৰ সৈতে অসমৰ ডিজিপি জিপি সিঙে আলোচনা কৰিছিল ব্যক্তিগতভাৱে কথা পাতিছিল তাৰ পাছতেই তেওঁ গ্ৰেপ্তাৰ কৰি লৈ অহা হ'ব অসমলৈ অসমতে সোধা পোছা আৰম্ভ কৰিব তাৰ্কিক বৰাৰ ভাতৃ অম্লানৰ আলোকচিত্ৰ দেখুৱাইছোঁ অম্লানো এই ঘটনাৰ সৈতে জড়িত যেতিয়াই এই ঘটনা পোহৰলৈ আহিছিল তাৰ পাছতে অম্লান পলাতক অৱস্থাত আছিল অম্লানে সহায় কৰিছিল ভাতৃ আৰু বৌয়েকক পলাই যোৱাৰ ক্ষেত্ৰত অৰ্থাৎ চুমি বৰা আৰু তাৰ্কিক বৰাক পলোৱা সহায় কৰিছিল অম্লানে এই তথ্যসমূহ আৰক্ষীয়ে লাভ কৰিছে শেহতীয়াকৈ খুব যোগাযোগত আছিল
এই অম্লান বৰা তাৰ্কিকৰ হৈছে অম্লান বৰাৰ মোবাইলৰ জৰিয়তে বহু লোকক যোগাযোগ কৰা হৈছিল আৰক্ষীয়ে সেই তথ্যসমূহৰ ভিত্তিতে তদন্ত প্ৰক্ৰিয়া চলাইছিল অৱশেষত অম্লানক এতিয়া কৰায়ত্ব কৰা হৈছে অম্লানক কৰায়ত্ব কৰি গুৱাহাটীলৈ লৈ অহা হ'ব গুৱাহাটীতে আৰক্ষীয়ে অভিযান প্ৰক্ৰিয়া আকৌ চলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ